নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম পুলিচত কনষ্টেবল আৰু এছআই পোষ্টৰ কাৰণে ভেকেন্সি খালী হৈ আছে তো সকলো উপযুক্ত কেণ্ডিডেটে প্ৰস্তুতি চলোৱা আৰম্ভ কৰি দিয়ক আজিৰ পৰাই কনষ্টেবল আৰু এছআইৰ কাৰণে কি অৰ্হতা লাগে হেয়া মই কৈ আছো তাৰ কাৰণে আপোনালোকে ভিডিঅটো শেষলৈকে চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক চাওক প্ৰথম কথা কনষ্টেবলত এপ্লাই কৰিবৰ বাবে কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব তেওঁৰ মিনিমাম শিক্ষাগত অৰ্হতা হিচাপে 12 পাছ হ'ব লাগিব নাইবা তেনে কোনো সম পৰ্যায়ৰ অৰ্হতা থাকিব লাগিব আৰু এছআই পোষ্টত এপ্লাই কৰিবৰ কাৰণে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেট হ'ব লাগিব নাইবা তেনে ধৰণৰ সম পৰ্যায়ৰ ডিগ্ৰী থাকিব লাগিব কনষ্টেবলৰ কেণ্ডিডেটৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু 25 বছৰতকৈ অধিক হ'ব নালাগিব আনপিনে এছআই কেণ্ডিডেটৰ মিনিমাম বয়স 20 বছৰ হ'ব লাগিব আৰু 24 বছৰতকৈ অধিক হ'ব নালাগিব আৰু চাওক বন্ধুসকল কেটেগৰী ওয়াইজ বয়সৰ ফালৰ পৰা ৰেহাইও দিয়া হ'ব এছসি নাইবা এছটি কেণ্ডিডেটৰ বয়সৰ ৰেহাই দিয়া হ'ব 5 বছৰ ওবিসি কেণ্ডিডেটক দিয়া হ'ব 3 বছৰ এছসি এছটি স্পৰ্টছমেন কেণ্ডিডেটক ৰেহাই দিয়া হ'ব 10 বছৰ আৰু ঠিক তেনেদৰে ওবিসি স্পৰ্টছ কেণ্ডিডেটক 8 বছৰ ৰেহাই দিয়া হ'ব জেনেৰেল কেণ্ডিডেটক কোনো ধৰণৰ বয়সৰ ফালৰ পৰা ৰেহাই দিয়া নহ'ব ফিজিক্যাল মেজাৰমেন্ট ৰিকুৱায়াৰ্ডবোৰ হৈছে এনে ধৰণৰ মেল কেণ্ডিডেটৰ হাইট হ'ব লাগিব 162 সেন্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ হাইট হ'ব লাগিব 154 সেন্টিমিটাৰ আৰু যিসকল এছটি কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব মেল কেণ্ডিডেটৰ কাৰণে 160 সেন্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 152 সেন্টিমিটাৰ ইয়াৰ পৰা গম পালো যে এছটি কেণ্ডিডেট সকলক হাইটৰ ফালৰ পৰা 2 সেন্টিমিটাৰ কৈ ৰেহাই দিয়া হৈছে ঠিক তেনেদৰে বুকুৰ জোখ হ'ব লাগিব জেনেৰেল ওবিসি এছচিৰ মেল কেণ্ডিডেটৰ নুফুলোৱাকৈ 80 সেন্টিমিটাৰ আৰু ফুলাই দিয়াৰ পিছত 85 সেন্টিমিটাৰ আৰু এছটি কেণ্ডিডেটৰ নুফুলোৱাকৈ 78 সেন্টিমিটাৰ আৰু ফুলাই দিয়াৰ পিছত 83 সেন্টিমিটাৰ হ'ব লাগিব এছটি কেণ্ডিডেট সকলক বুকুৰ জোখৰ ফালৰ পৰাও বাকি কেণ্ডিডেটবোৰতকৈ 2 সেন্টিমিটাৰ কৈ ৰেহাই দিয়া হৈছে ফিমেল কেণ্ডিডেটৰ কোনো বুকুৰ জোখ দিব নালাগে এতিয়া আহিল ফিজিক্যাল এফিচিয়েন্সি টেষ্ট মানে পিইটি মেল কেণ্ডিডেট সকলে 3.2 কিলোমিটাৰ দৌৰ কমপ্লিট কৰিব লাগিব 14 মিনিটৰ ভিতৰত আৰু লং জাম্প মাৰিব লাগিব 335 সেন্টিমিটাৰ ফিমেল কেণ্ডিডেট সকলে 1.6 কিলোমিটাৰ দৌৰ কমপ্লিট কৰিব লাগিব 8 মিনিটৰ ভিতৰত আৰু লং জাম্প মাৰিব লাগিব 244 সেন্টিমিটাৰ বাকি ফিজিকটো সকলোৰে ভাল হ'ব লাগিব একো বেমাৰ আজাৰ থাকিব নালাগিব আৰু চকু ঠিকে থাকিব লাগিব যি সকলৰ শৰীৰত কিবা বেমাৰ আছে বা চকুৰ পাৱাৰ কম আছে তেওঁলোকে অতি সোনকালে সেইবোৰ ডক্টৰৰ পৰামৰ্শ লৈ ঠিক কৰি লয় এই ভেকেন্সি কেইটাত অনলাইন এপ্লাই কৰিব লাগিব তাৰ কাৰণে জেনেৰেল আৰু ওবিসি কেণ্ডিডেট সকলে 300 টকাকৈ অনলাইন ফিজ দিব লাগিব আৰু এছসি এছটি কেণ্ডিডেট সকলে কোনো ধৰণৰ ফিজ দিব নালাগে এই ভিডিঅটোৰ ডেসক্ৰিপচনত এপ্লাই কৰাৰ কাৰণে লিংক দিয়া আছে যেতিয়াই অফিচিয়েলি এই লিংকবোৰ ওপেন কৰি দিয়ে লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ধন্যবাদ